নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ মোৰ কাকত এজন কিশোৰক দেখিছেনে আপোনালোকে নমস্কাৰ আৰু দেখি নিশ্চয় আপোনালোকে চিনি পাইছে এওঁ আন কোনো নহয় এওঁ হৈছে অনুৰাগ দলৈ মই দীঘলীয়া নকৰো পোনপটীয়াকৈ পৰিচয় কৰাই দিছো আৰু অনুৰাগ দলৈক আমি আজি অভিনন্দন জনাবলৈ আহিলো আৰু লগত মই লৈ আহিছো মোৰ কেইজনমান ছাত্ৰ ছাত্ৰী এয়া মই পৰিচয় কৰাই দিছো তোমাক এওঁ হৈছে জ্যোতিময় নাথ এওঁ হৈছে ওম প্ৰকাশ নাথ এওঁ হৈছে দৰ্শনা নাথ আৰু এওঁ হৈছে আশাপূৰ্ণা দেৱী আৰু এওঁ হৈছে নীলা আৰু এওঁ হৈছে প্ৰাংগণ যোৰহাটৰ আৰু বাকী এওঁলোক হৈছে আমাৰ হাপলুদিন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আচ্ছা প্ৰথমতে তোমাক অভিনন্দন জনাইছো ধন্যবাদ আচ্ছা মই জানিবলৈ বিচাৰিম সকলোৱে এই কথাটো সুধিয়ে আছে আৰু তুমিতো সুখী হবাই কিন্তু প্ৰথম এই কথাটো তুমি মোক কোৱা যে এইবাৰ যিহেতু এটা ঘোষণা কৰা হৈছিল যে এইবাৰ পজিশন ৰখা নহব হয়নে সেই পজিশন ৰখা নহব কথাষাৰত তোমাৰ মনটো বেয়া লাগিছিল নে নাই মানে তেনেকুৱা কোনো মন বেয়া লগা নাছিল মই আসলতে মানে ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলো আচ্ছা সেইকাৰণে মানে ষ্টেণ্ডৰ প্ৰতি মানে উঠাই দিয়া মানে কোনো মেটাৰ কৰা নাছিল থাকক বা নাথাকক কিন্তু এটাই মানে ভাল পাইছিলে কিছুমান ছাত্ৰ ছাত্ৰী যে 1-2 নম্বৰ কাৰণে মানে ষ্টেণ্ড মানে স্থান নাপায় তেওঁলোকৰ মানে বহুতৰ কিছুমানে দুখ লাগে কিছুমানে ষ্টেণ্ড কৰিম বুলিয়ে পঢ়ে সেইকাৰণে মানে অলপ ভাল পাইছিলো মানে ষ্টেণ্ড নাথাকিলে তেওঁলোকৰ সেই আচলতে হতাশাত নুভোগে গুড বৰ ভাল কথা এটা কৈছে সঁচাকে পইণ্ট 1 পইণ্ট 2 তেনেকৈ বহুতে স্থান লাভ কৰাৰ পৰা বিৰত হ'বলগীয়া হয় আৰু তুমি এটা কথাৰ কাৰণে সুখী হৈছিলা যে তেওঁলোকৰ মনলৈ কেতিয়াও হতাশ ভাৱটো নাহিব আচ্ছা তুমি ক'লা যে ষ্টেণ্ড কৰিবৰ কাৰণে বুলি তুমি পঢ়া নাছিলা হয় নে নহয় কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি 1 নম্বৰত ষ্টেণ্ড কৰিছা মানে ষ্টেণ্ডটো কৰিছাই বাৰু 1 নম্বৰত ষ্টেণ্ড কৰিছা সেইটো তোমালোকৰ পৰিয়াল অঞ্চল তোমাৰ বিদ্যালয় তথা আমাৰ সকলোৰে কাৰণে গৌৰৱ আচ্ছা মই এটা প্ৰশ্ন তোমাক সুধিবলৈ বিচাৰিছো যি মুহূৰ্তত তুমি গম পালা যে তুমি ষ্টেণ্ড কৰিছা তোমালে আগতীয়াকে কৰবাৰ পৰা ফোন আহিছিল নে তুমি টিভিত দেখি গম পাইছিলা হয় মোৰ ওচৰৰে বাহিৰকে ফোন কৰিছিলে মোক কৈছিলে মানে মাক কৈছিলে চকচোন তাৰ নামটো টিভিত দেখিছো তেতিয়া আমি টিভি অন কৰি চাইছো তেতিয়াহে মই আচলতে গম পাইছো প্ৰথম স্থানত শিকা কৰিবলৈ সক্ষম হৈছো খুব ভাল লাগিছিল না হয় হয় খুব ভাল লাগিছিল তেতিয়া আচ্ছা তোমাৰ প্ৰথম ফিলটো কেনেকুৱা হৈছিল মানে যে আনন্দত তুমি চিঞৰে থাকে মাৰি দিবা নে তুমি ভগৱানকে প্ৰাৰ্থনা কৰিবা মা দেউতাকে হাবতি ধৰিবা তেনেকুৱা কিবা এটা ফিল হৈছিল নে হৈছিল মানে মইতো ষ্টেণ্ড কৰিম বুলি কোনো আশা কৰা নাছিলো যে হঠাতে মানে প্ৰথম স্থানত যেতিয়া নামটো দেখিছো তাৰমানে মানে ভাষাৰ বুজাব নোৱাৰা এটা মানে আনন্দ অনুভূতি লাভ কৰিছিলো মই হয় হয় আচ্ছা তোমাৰ এই যি মানে সফলতা সেই সফলতাই তোমাক যি আনন্দ দিলে সেই আনন্দৰ ভাগ নিশ্চয় আমিও লৈছো হয় আচ্ছা মই প্ৰথম জানিবলৈ বিচাৰিম তোমাৰ পৰা তুমি প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলা হয় মই ক্লাছ 8 লৈকে জোনাই সংঘ বিদ্যালয়তে পঢ়িছিলো তেওঁলোকৰ সেই তাৰ শিক্ষাগুৰুসকলৰ ওচৰতে মই চিৰকৃতজ্ঞ যদি তেওঁলোকে মোৰ আগৰ সেই প্ৰাথমিক জ্ঞানখিনি নিদিলেহেঁতেন হয়তো মই আজি মানে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোহেঁতেন মই এইটো প্ৰজ্ঞাত 9-10 পঢ়িছিলো তাত মানে প্ৰাথমিক জ্ঞানখিনিটো মই জোনাই সংঘ বিদ্যালয়তে অৰ্জন কৰি আহিছিলো হয় সেইকাৰণে আজি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো এৰোপ্লেনখন যেতিয়া ওপৰত উৰি গৈ থাকে পাইলটজনৰ সদায় দৃষ্টি নিবন্ধ হয় মাটিত কাৰণ তেওঁ মাটিলৈকে নামি আহিব লাগিব অৰ্থাৎ তেওঁ শিপা নাপাহৰে তুমিও তেনেকুৱা এজন শিপা নাপাহৰা ল'ৰা মোৰ খুব ভাল লাগিছে বিশেষকৈ তুমি য'ত তোমাৰ প্ৰাথমিক জ্ঞানখিনি তুমি য'ত আয়ত্ত কৰিছিলা য'ত তোমাৰ বুনিয়াদটো গঢ়ি উঠিছিলে সেই জোনাকী সংঘৰ বিদ্যালয়ৰ কথা সেই জোনাকী সংঘ বিদ্যালয়ৰ কথা তুমি ইমান ধুনীয়াকৈ কৈছা গতিকে তুমি এজন শিপা নাপাহৰা ল'ৰা আচ্ছা সেই কথাটোৱে মই কিন্তু একেবাৰে নিশ্চিত হলো যে যি শিপা খামুচি ধৰি ৰাখিব পাৰিব সিহে আকাশলৈ কিন্তু মূৰ তুলি চাই থাকিব পাৰিব গতিকে তোমাৰ যি সপোন সেই সপোন তোমাৰ আকাশ চোৱাৰ আৰু এটা দিনত তুমি নিশ্চয় সফল হবাই কাৰণ তোমাৰ এই কথাকেইটাতে গম পাইছো আচ্ছা মই জানিবলৈ বিচাৰিম যে জোনাকী সংঘ বিদ্যালয়ত তুমি যেতিয়া পঢ়িছিলা মই প্ৰজ্ঞাৰ বিষয়ে কথা পাতিম সেইখিনি সময়ত ধৰা প্ৰথম তুমি যিদিনা বিদ্যালয়লৈ গৈছিলা দিনটো মনত আছে নাই তোমাৰ হয় আছে সেইদিনাখন মই বহুত কান্দিছিলো প্ৰথম স্কুল হয় মানে মাহঁত যেতিয়া স্কুলত থৈ আহিছিলে প্ৰথম এটা মানে নতুন এটা এক্সপিৰিয়েঞ্চ হৈছিলে মাহঁতৰ মানে প্ৰথম ক'বলৈ গৈছিলো তাৰমানে অলপ দুখো লাগিছিলে ভাজো লাগিছিলে যে মানে এটা নতুন অভিজ্ঞতা অৰ্জন কৰিবলৈ গৈ আছো মানে সুখতকে মানে দুখতকে বেছি সুখ লাভ কৰিছিলো সেইদিনা আৰু এটা কথা মোক তুমি কোৱাচোন এই যে প্ৰথম তুমি যেতিয়া কান্দি আছিলা স্কুলত এইবিলাক কথা কোনেও তোমাক নুসুধে মোৰ জানিবলৈ মন গৈছে কান্দি আছিলা মা দেউতা অলৰেডি গুচি আহিলে তেতিয়া তোমাক যিগৰাকী ছাৰ বা বাইদেৱে গৈ তোমাক স্পৰ্শ কৰিছিলে বা অকণমান মৰম দিছিলে মনত আছে নেকি নাছিলে আছে সেই আমাৰ পাপৰি শৰ্মা বাইদেউ আছিলে তেওঁ আমাৰ সেই সময়ৰ ক্লাছ টিচাৰ আছিলে আৰু মেঘজ্যোতি বাইদেউ আছিলে তেওঁলোকে মানে আমাক নিজৰ মাতৃৰ নিচিনাকেই আমাক মানে তুলি তালি ডাঙৰ কৰিছিলে
আমাক কিবা কান্দিলে ফুচুলাইছিলে, আমাক বিভিন্ন ধৰণৰ খেল খেলাইছিলে। আমাৰ প্ৰাঞ্জল ছাৰ আছে, প্ৰাঞ্জল ছাৰ তেনেকুৱা বহুত আমাক মানে সহায় কৰিছিলে সেই সময়ত। আচ্ছা আচ্ছা, তুমি সেই বিদ্যালয় জোনাকী সংঘ বিদ্যালয়ত তুমি 9লৈ অহাৰ আগত কিছুমানটো স্মৃতি এৰি থৈ আহিছা, হয় এনে কেনেকুৱা তোমাৰ ভাল লগা স্মৃতি তুমি তাতে এৰি থৈ আহিছা? হয়, প্ৰথম কথা ক'বলৈ গ'লে আমাৰ শিক্ষাগুৰুসকলক মানে বেয়াও লাগিছিলে সেই সময়ত, কিন্তু মানে বহুত কষ্ট কৰিছে তেওঁলোকৰ মানে বহুত অৰিহণা আছে আজি এই সফলতাত মোৰ। মই প্ৰজ্ঞাতো 9-10 পঢ়িছিলোঁ, কিন্তু ছাৰহঁতৰ মানে বহুত বেয়াও লাগিছে। বন্ধু বান্ধৱসকলৰ এৰি থৈ আহিছোঁ, 10 বছৰ একেলগে পঢ়িছিলোঁ স্কুলখনত। মানে আৰু সখীপ্ৰভা বৰগোহাঁই আমাৰ বৰবাইদেউ আমাৰ আছিলে, হয় বৰবাইদেউ বহুত ষ্ট্ৰিক্ট আছিলে। তেওঁৰ কাৰণে আজি বহুত অৱদান আছে। তেওঁ যদি সেই সময়ত ষ্ট্ৰিক্ট নহ'লেহেঁতেন হয়তো মানে আজি এই সফলতা লাভ কৰিব নোৱাৰিলোহেঁতেন। আচ্ছা, এই যে কেতিয়াবা যে ছাৰ বাইদেউসকলে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিলে 2 এচাট দিয়ে, তোমালোকক দিছিলে নে মই নাজানো, এনে ধৰা 2 এচাটটো দিব পাৰে ন? হয় দিয়ে। সেইটো তুমি সমৰ্থন কৰা নে? হয় হয়, সেইটো সম্পূৰ্ণ সমৰ্থন। কিবা এটা নোৱাৰিলেতো সকলোৱে মাৰিবই, যদি মানে নেমাৰে যদি মানে শিকাকেই থাকি যাম, হয় হয়, সেইকাৰণে সেইটো প্ৰয়োজন হয়। তাৰমানে কেতিয়াবা অকণমান শাৰীৰিক শাস্তি, বহুত একেবাৰে অত্যাচাৰ কৰা অত্যাচাৰ নহয়, সেয়া প্ৰয়োজন আছে ন? আচ্ছা, জোনাকী সংঘৰ যিখন বিদ্যালয় অসমীয়া মিডিয়াম আছে, হয় হয়, তোমালোকে কিন্তু মই এটা কথা আজিও শুনি আহিছো যে মোৰ এগৰাকী কলিগে কৈছিলে, বাইদেউ এগৰাকী মিণ্টু বৰুৱা বাইদেউ, যে জোনাকী সংঘৰ বিদ্যালয় যদিও অসমীয়া মিডিয়াম কিন্তু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকে ইংৰাজী ক'ব পাৰে, হয়নে কথাটো? হয়, মানে এইটো প্ৰেক্টিচ কৰাৰ ওপৰত কথা। হয়, মানে আমাক পুলিন ভট্ট ছাৰ আৰু দিবাকৰ শইকীয়া ছাৰ আছিলে, তেওঁলোকৰ ইংলিছটো মানে ইমানে ধুনীয়া যে মোৰ মানে স্কুলতে সকলো মানে গ্ৰামাৰ বিভিন্ন ধৰণৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ গৈছিলে। সেইকাৰণে বহুত মানে প্ৰজ্ঞাত আহি ইংলিছ মিডিয়ামত পঢ়াটো ইমান মানে অসুবিধা হোৱা নাছিলে, গ্ৰামাৰ বেছটো ক্লিয়াৰ আছিলে কাৰণে মোৰ। মই তোমাৰ লগত যে আজি যোগাযোগ কৰি আহিবলৈ সক্ষম হ'লো, সেয়া হৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল প্ৰদীপ বৰা ছাৰ, তোমালোকৰ ছাৰ বুলি কওঁ, আৰু আমাৰ অন্তু কুমাৰ দত্ত দাদা, তেখেতলোকৰ লগত যোগাযোগ কৰিয়ে তোমাৰ কাষ আজি পাইছোহি। সেই প্ৰাঞ্জল প্ৰদীপ বৰা ছাৰে তোমালোকক কি পঢ়াইছিল? হয়, আৰু প্ৰথমতে আমাৰ ক্লাছ 7-6ত ছায়েন্স পঢ়াইছিলে আৰু 7ত মেথছ পঢ়াইছিলে। হয় হয়, গতিকে মই প্ৰাঞ্জল প্ৰদীপ বৰা দাদাৰ লগতো কথা পাতিছো, মানে তোমাৰ ছাৰৰ লগত। ছাৰৰো মই এটা ইণ্টাৰভিউ ভৱিষ্যতৰ দিনত ল'ম আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে। আচ্ছা, মই জানিবলৈ বিচাৰিম, মানে আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকে সুধিবলৈ অকণমান নাৰ্ভাছ কৰিব পাৰে বুলি মই সুধি আছো, এওঁলোক সকলোৰে প্ৰশ্ন দেই। মোক এওঁলোকে এটা কথা তোমাক সুধিবলৈ কৈছিলে যে তুমি ডেইলি কিমান ঘণ্টা পঢ়িছিলা? হয়, মোৰ ডেইলি মানে ঘণ্টা হিচাপ নাছিলে, যেতিয়া মন গৈছে তেতিয়াই পঢ়িছিলোঁ। ধৰক 1-1.5 ঘণ্টা পঢ়ি 15 মিনিট বা 20 মিনিটৰ ব্ৰেক লৈছিলোঁ, বা কেতিয়াবা চাইকেলখন চলাওঁ মই, মানে আৰু কেতিয়াবা গান শুনো, বা কেতিয়াবা বাহিৰা কিতাপ এখন দুখনো পঢ়ো মাজে মাজে। তেনেকৈ মানে ৰিলেক্স ফিল কৰি পঢ়িছিলোঁ। কিন্তু মানে অন এন এভাৰেজটো 8 ঘণ্টাৰ পৰা 12 ঘণ্টালৈকে পঢ়িছিলোঁ। মানে প্ৰেছাৰলৈ পঢ়া নাছিলোঁ, তেতিয়া মানে পঢ়াটো সহজে মনত ৰয় প্ৰেছাৰলৈ নপঢ়িলে। আচ্ছা, কোৰ্চটো স্কুলত ছাৰ বাইদেউসকলে আগবঢ়োৱালে তুমি অপেক্ষা কৰিছিলা, নে নিজে তুমি আজি ধৰা লেচন নাম্বাৰ 1 পঢ়িলা, যে তুমি লেচন নাম্বাৰ 2টো নিজে পঢ়ি আগবঢ়াই থৈছিলা নে কোৰ্চত বা ক্লাছত ছাৰ বাইদেউ পঢ়াবৰ কাৰণে? হয়, মই সেইটো কৰিছিলোঁ মেথছ আৰু ছায়েন্সত, মানে সেইটো অতিকৈ প্ৰিয় বিষয়। সেইকাৰণে আগতে স্কুলত পঢ়োৱাৰ আগতে মই নিজেই বুজি ল'বলৈ মানে চেষ্টা কৰিছিলোঁ। ইউটিউবতো বহুত চেনেল আছে, তাৰ পৰা চাইছিলোঁ, আৰু কিবা বুজি নাপালে আগতে পঢ়িলে মানে স্কুললৈ ফোন কৰোঁ, তেওঁলোকে বুজাই দিয়ে আগতে। আচ্ছা, তুমি ডেইলি কিমান ঘণ্টা পঢ়িছিলা? হয়, মোৰ 8ৰ পৰা 12 ঘণ্টালৈকে পঢ়িছিলোঁ। 8ৰ পৰা 12 ঘণ্টা। কেতিয়াবা সেইটো বাঢ়িও গৈছিলে, কেতিয়াবা কমিছিলেও, তেনেকে পঢ়িছিলোঁ। আচ্ছা, তোমাৰ হবি কি হয়? হয়, মই তবলা বাদক বা তবলা এতিয়াও শিকি আছো। হয়, আৰু কাৰাটে শিকিছিলোঁ মই। আচ্ছা, কাৰাটে কি বেল্ট পালা? মই এতিয়া ব্ৰাউন বেল্ট। ব্ৰাউন বেল্ট। হয়, এইটো কন্টিনিউ কৰি থাকিবা নে এতিয়া অলপ দিন ষ্টপ কৰিবা? এতিয়া চাগে অলপ দিন ষ্টপ হ'ব, মানে ক্লাছ 11-12ত আৰু অলপ মানে আৰু বিভিন্ন ধৰণৰ এন্ট্ৰেন্সলৈ প্ৰিপেয়াৰ কৰিব লাগিব। সেইকাৰণে চাগে এই 2 বছৰ মানে অলপ ষ্টপ হৈ যাব। আচ্ছা, আমাৰ ষ্টুডেণ্ট আছে, আমাৰ কেইবাগৰাকীও। মই প্ৰথম জ্যোতিময় আৰু উমৰ মাজত তোমালোকৰ কিবা সুধিবলগীয়া আছে নেকি? সোধাচোন। ধন্যবাদ ছাৰ। প্ৰথমতে আমি আমাৰ মৰমৰ দাদালৈ অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। মই তোমাক এটা কথা সুধো, তুমি মানে টেক্সট বুকৰ লগতে আৰু কিবা গাইড বুক ইউজ কৰিছিলা নেকি? হয়, মই মেথছৰ কৰিছিলোঁ দেই, মেথছৰ আৰ.ডি. শৰ্মাৰ কৰিছিলোঁ। স্কুলৰ পৰা ফিজিক্সৰ ফাউণ্ডেশ্যন কিতাপ দিছিলে, মানে স্কুলৰ কিতাপ হয়, সেইবোৰ পঢ়িছিলোঁ। মানে ৰেফাৰেঞ্চ হিচাপে পঢ়িলে মানে বিভিন্ন ধৰণৰ তাত অংক থাকে, মানে কিবা কনচেপ্ট যদি বুজি পোৱা নাযায়, তেতিয়া মানে সেই অংকবোৰ কৰিলে গম পোৱা যায় যে মই এইখিনি বুজি পোৱা নাই, তেতিয়া সেইখিনি আকৌ নতুনকৈ পঢ়ি তুমি মানে প্ৰতিটো কনচেপ্টে ক্লিয়াৰ কৰি ল'ব পাৰা। সেইকাৰণে ৰেফাৰেঞ্চ বুকখনৰ প্ৰয়োজন। আৰু এটা কথা মই সুধিবলগীয়া আছে ছাৰ। আমাৰ এতিয়া মানে প্ৰথমতে এনেকুৱা লাগিছে যে মানে কোৰ্চখিনি দেখি মানে পাৰিম নে নোৱাৰিম তেনেকুৱা লাগে। তোমাৰ প্ৰথমতে তেনেকে কিবা ফিল হৈছিলে নেকি? হয়, সেইটোতো চবৰে হয়, মানে এটা নতুন কোৰ্চ দেখি পাৰিম নোৱাৰিম তেতিয়া সকলোৰে আহে, কিন্তু কষ্ট কৰিলে পাৰিবা। মই ছ'চিয়েলখন অলপ টান পাইছিলোঁ, এইখন বহুত পঢ়িলোঁ, বহুত কষ্ট কৰিলোঁ, যাৰ ফলত আজি মানে এখন 100% নম্বৰ লাভ কৰিছোঁ। ধন্যবাদ। যদি তুমি সুধিবা কিবা?
তোমাৰ ইলেক্টিভ এডভান্স আছে হয় এডভান্সটো বহুত কৰিব লাগে মানে হয় কেনেকৈ টাইমটো মেনেজ কৰিছিলা হয় মই মানে প্ৰতিটো অংক ষ্টেপ বাই ষ্টেপ কৰিবলৈ সময় নহয় মানে কিছুমান মই অংকবোৰ এনেকৈ কৰিছোঁ যে মানে ষ্টেপবোৰ কাটি কাটি কৰিছিলোঁ সেইকাৰণে প্ৰতিটো অংকই প্ৰেক্টিচ কৰিছিলোঁ আৰু তুমি দীপক শৰ্মাৰ কিতাপখন হয়তো শুনিছা চাগে দীপক শৰ্মা ছাৰৰ এখন কিতাপ আছে সেইখনৰ পৰা প্ৰেক্টিচ কৰিবা বহুত ভাল কিতাপ হয় এখন আচ্ছা দৰ্শনা তুমি কিবা প্ৰশ্ন কৰিবা নেকি হয় পোনপ্ৰথমে মই দাদালৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো আৰু মই তোমাক সুধিব বিচাৰিছো যে এতিয়া ইতিমধ্যে আমাৰ ওম প্ৰকাশ নাথে সুধিয়ে গৈছে যে সাজেশনবিলাক আমি যেতিয়া ব্যৱহাৰ কৰোঁ সেইবিলাকৰ পৰা চাই কৰাটো মানে আমাৰ বাবে বেছি প্ৰয়োজনীয় নে আমি সেইবিলাক নিজে নোট বনাবলৈ শিকাটো বেছি প্ৰয়োজনীয় হ'ব পাৰে হয় মোৰ মতেতো মানে নিজে লিখাটো বেষ্ট হয় কাৰণ নিজৰ ৰাইটিং স্কিলটো বহুত বাঢ়ে তাৰপৰা যদি তুমি ডাইৰেক্ট কপি কৰি থোৱা তেতিয়া তোমাৰ নিজৰ মানে ভাবি লিখিব পৰা শক্তিটো অলপ কমি যায় বুলি মই ভাবোঁ সেইকাৰণে মই চব গাইড বুক ব্যৱহাৰ কৰা নাছিলোঁ ৰেফাৰেঞ্চ কৰিছিলোঁ মেথছৰ আৰ ডি শৰ্মা কৰিছিলোঁ তেনেদৰে ফিজিক্স বা ছায়েন্সৰ আমাক স্কুলৰ পৰা কিতাপ দিছিলে সেয়া তাৰ পৰা অংক প্ৰেক্টিচ কৰিছিলোঁ কিন্তু পাৰিলে মানে নিজে বনাই কৰিব চাবা তেতিয়া তোমাৰ মনতো সহজে ৰৈ যায় আৰু নিজৰ ৰাইটিং স্কিলটো বাঢ়ে আচ্ছা আচ্ছা আমাৰ আশাপূৰ্ণা তুমি সুধিবা কিবা নমস্কাৰ দাদা আপোনাৰ যিহেতু ইলেক্টিভ ছাবজেক্ট এডভান্স আপুনি কেনেকৈ মানে অংক আৰু এডভান্স দুইটা মানে একেলগে কৰি যাবলৈ মানে কেনেকৈ মানে সক্ষম হৈছিলে হয় মোৰ দুটা অতি প্ৰিয় বিষয় আছিলে সেইকাৰণে দুটা মই সমানে প্ৰেক্টিচ কৰিছিলোঁ মানে ডেইলি মই 2 ঘণ্টা মেথছ কৰিছিলোঁ আৰু মই 2 ঘণ্টা এডভান্স কৰিছিলোঁ তেনেকৈ প্ৰেক্টিচ কৰিছিলোঁ মই আৰু মেথছৰ আৰু এডভান্সৰ কিছুমান অলপ কমনো আছে সেইখিনি তাত সুবিধা হৈছিলে অলপ আচ্ছা নীলাভ তুমি কিবা প্ৰশ্ন আছে সুধিবলৈ হয় ছাৰ দাদা নমস্কাৰ তোমাৰ এই পৰীক্ষাৰ বিষয়ে যিহেতু 45 মাৰ্কছ MCQ আহিব বুলি গম পাইছা তেতিয়া তোমাৰ কিবা মানে টেনশ্যন হৈছিলে নেকি তেনেকুৱা 45 মাৰ্কছ যেতিয়া তোমাৰ আহিছিল টেনশ্যন হৈছিল নেকি মানে জানোচা 45 মাৰ্কছৰ ভিতৰত তোমাৰ কিবা ভুল হ'ব পাৰে যাৰ কাৰণে তুমি 100% স্কোৰ কৰিব নোৱাৰিব পাৰা হয় তেনেকুৱাতো অলপ মানে ভয় লাগিছিলে কাৰণ প্ৰথমবাৰ আমি দিছিলোঁ আগতে OMR চিটত দিয়া কোনো প্ৰেক্টিচো নাছিলে সেইকাৰণে অলপ ভয় লাগিছে আৰু তাত মানে চব কনচেপচুৱেল হৈ গ'ল যে বেছ কনচেপচুৱেল বেছ কুৱেশ্যন আহে সেইকাৰণে মানে প্ৰতিটো কনচেপ্টে ক্লিয়াৰ কৰি ল'ব হৈছিলে মানে আগতেতো তেনেকুৱা অহা নাছিলে অলপ ভয় লাগিছিলে বা কি হ'ব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইকাৰণে অলপ ভয় লাগিছিলে প্ৰাংগণ তোমাৰ কিবা প্ৰশ্ন আছে সুধিবলৈ প্ৰাংগণ হৈছে জোনাকী সংঘ বিদ্যালয়ৰ মেথছৰ টিচাৰ আমাৰ প্ৰাঞ্জল প্ৰদীপ বৰা দাদাৰ সন্তান মই প্ৰাংগণক আগবঢ়াই দিছোঁ তুমি 9 আৰু 10 প্ৰজ্ঞাত পঢ়িছা যিহেতু সেইকাৰণে তোমাৰ সাফল্যত প্ৰজ্ঞাৰ অৱদানো বহুতো আছে আৰু মই সেইকাৰণে সুধিব খুজিছোঁ যে প্ৰজ্ঞাত তুমি পঢ়া 2টা বছৰত তোমাক প্ৰজ্ঞাৰ কি ৰেফাৰেঞ্চ বা তেনেকুৱা অন্য ধৰণে কি ধৰণে সহায় কৰিছিলে টেক্সট বুকৰ ওপৰত হয় মোৰ এখন ৰেফাৰেঞ্চ দিছিলে ICSEৰ যিখন কিতাপ হয় এইখন লৈছিলোঁ আৰু মোৰ ফিজিক্সৰ দিছিলে কেমেষ্ট্ৰি দিছিলে বায়'লজি দিছিলে মানে স্কুলৰ কিবা ৰেফাৰেঞ্চ কিতাপ হয় স্কুলৰ পৰা নিজে দিছিলে সেইবোৰ মই পঢ়িছিলোঁ বা তাৰপৰা অংক প্ৰেক্টিচ কৰিছিলোঁ ফিজিক্সৰ কৰিছিলোঁ তাৰ বায়'লজি কিবা বুজি নোপোৱা থাকিলে সেইবোৰত চাই লৈছিলোঁ আচ্ছা এতিয়া মই এওঁলোকৰ যি প্ৰশ্ন আছিলে সকলোকে আমি এটা প্ৰশ্ন তোমাক কৰিলে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নই কৰিছে এতিয়া জোনাকী সংঘ বিদ্যালয়ৰ বিষয়ে আমি পাতিলোঁ এতিয়া তুমি 9-10 পঢ়িছিলা যিহেতু প্ৰজ্ঞা একাডেমীত মই প্ৰজ্ঞা একাডেমীৰ বিষয়ে তুমি মোক অলপ কোৱাচোন তুমি 9ৰ পৰা যেতিয়া ধৰা 9ৰ কোৰ্চটো যেতিয়া ষ্টাৰ্ট কৰিছা তুমি তেতিয়াই এম কৰিছিলা নেকি মই ষ্টেণ্ড শব্দটো মই নকওঁ যে তুমি আচলতে কাৰোবাৰ লগত কম্পিট কৰিছিলা নে তুমি 100% মাৰ্কছটোৰ লগত কম্পিট কৰিছিলা হয় মই কম্পিটিশ্যন তেনেকৈ নিজৰ লগতে কৰিছোঁ মানে নিজৰ মনতে ভাবিছিলোঁ যে মই ভাল ৰিজাল্ট এটা কৰিব লাগিব মানে হয় ষ্টেণ্ড কৰিম বুলি ভবা নাছিলোঁ কিন্তু ভাল ৰিজাল্ট এটা কৰিম বুলি কৈছিলোঁ আৰু আমি তাতে প্ৰথম বেটছ আছিলোঁ ছাৰহঁতে আমাক বহুত আশা কৰিছে ছাৰহঁতে কৈছিলে তহঁতে আমাৰ ফাৰ্ষ্ট বেটছ হয় তহঁতে ভাল ৰিজাল্ট এটা কৰিলেহে তহঁতৰ নাম থাকিব আমাৰো নাম থাকিব সেইকাৰণে মই পঢ়িছিলোঁ মানে আৰু ছাৰহঁতেও বহুত সহায় কৰিছিলে তেওঁলোকৰ বহুত অৱদান আছে মই কিবা বুজি নাপাওঁ পৰীক্ষাত পঢ়ি থাকোঁ তেতিয়া ৰাতি যদি মই 10টা বজাতো মেছেজ দিওঁ ছাৰহঁতে তেতিয়া লগালগ মানে চাই ৰিপ্লাই দিয়ে মৃন্ময় ছাৰ আছে তাৰপিছত আমাৰ ছ'চিয়েলৰ মেম তেনে সকলো টিচাৰে বহুত সহায় কৰিছিলে মই প্ৰিপেৰেশ্যন আচ্ছা তোমালোকৰ কিমান ষ্টুডেণ্ট আছিলে তাত আমাৰ 48 এবাৰ 48 দিছিলে হয় আচ্ছা তাৰ ৰিজাল্ট কেনেকুৱা হয় সকলোৱে ডিষ্টিংশ্যন পাইছে পাইছে আৰু মই সুধিবলৈ বিচাৰিম যে তুমি মোক কৈছিলা অলপ আগত যে আছামিজ মিডিয়ামৰ পৰা তুমি হঠাৎ ইংলিছ মিডিয়ামলৈ গুচি গৈছিলা তুমি যদিও অলপ প্ৰব্লেম নাপাইছিলা মানে বেছি প্ৰব্লেম পোৱা নাছিলা কিন্তু অলপ হ'লেওতো প্ৰব্লেম পাইছিলা অলপ হ'লেও পাইছিলো কেনেকুৱা প্ৰব্লেম ফেচ কৰিছিলা সেইখিনি হয় মোৰ প্ৰথম অলপ প্ৰব্লেম হৈছিলে ছ'চিয়েল ছায়েন্সখনত তাৰ মানে কোৰ্চটো কমপ্লিট মোৰ ইংলিছ হৈ গৈছিলে আগতে ধৰক মই অসমীয়াত পঢ়ি আছিলোঁ প্ৰতিটো শব্দ অসমীয়াত পঢ়িছিলোঁ তেতিয়া সেইটো অলপ দিগদাৰ হৈছিলে মোৰ ছ'চিয়েলটো তাৰপিছত মই 10ত বহুত কষ্ট কৰিলোঁ ছ'চিয়েলৰ লগত
যাৰ ফলত আজি মই 100% নম্বৰ লাভ কৰিবলৈ সক্ষম হ'লো ছ'চিয়েলত। আচ্ছা, মোক এটা কথা কোৱাচোন যে ছ'চিয়েল চায়েন্স ছাবজেক্টটো মই বহুত ষ্টুডেণ্টৰ ক্ষেত্ৰত দেখিছোঁ, আনকি মই মোৰ লগত আমাৰ এওঁলোক যে আহিছে তেওঁলোকেও কেতিয়াবা কোৱা শুনো মানে ছ'চিয়েল চায়েন্সটো অলপ টান পাইছোঁ। কি কাৰণে ছ'চিয়েল চায়েন্সটো এজন ষ্টুডেণ্টে অকণমান জটিল যেন অনুভৱ কৰে বুলি তুমি ভাবা? হয়, মানে সেইটো বিশেষকৈ দেখা যায় ছায়েন্স মানে প্ৰেমী ষ্টুডেণ্টসকলৰ মাজত। তেওঁলোকে মানে মেথছ ছায়েন্সৰ মাজতে ব্যস্ত হৈ থাকে। ছ'চিয়েলখনক মানে বহুতে ভাবে, ময়ো ভাবিছিলোঁ যে ছায়েন্স পঢ়িলে ইমান দৰকাৰ নহ'ব, কিন্তু সেইটো নহয়। সকলো মানে ছ'চিয়েলখন লাগিবই, আমাৰ সমাজখনৰ বিষয়ে লাগিব মানে জানিবলৈ ছ'চিয়েলখন বহুত প্ৰয়োজন। ময়ো মানে তেনেকুৱা ভাৱ এটা আছিলে, কিন্তু যেতিয়া মই 10লৈ পালোঁ তেতিয়া নিজৰে ৰিয়েলাইজ হ'ল যে নাই, এনেকৈ পঢ়িলে নহ'ব, ছ'চিয়েলখনটো লাগিবই। সেইকাৰণে সকলোৱে ছ'চিয়েল পঢ়াটো অতি প্ৰয়োজন। আমি বিভিন্ন ধৰণৰ ইতিহাস পঢ়িবলৈ ছ'চিয়েলখন পঢ়াটো নিতান্ত প্ৰয়োজন। আচ্ছা, এইটো কথা তুমি মোক কোৱা, তুমি নিশ্চয় 9ৰ প্ৰথম সপ্তাহটো যেনেকৈ পঢ়িছিলা, কিন্তু বা 9ৰ কোৰ্চটো যেনেকৈ পঢ়িছিলা, 10ৰ কোৰ্চটোতো অলপ বেলেগকৈ পঢ়িছিলা, মানে টাইমটোৰ কথা লৈ কৈছোঁ। তুমি ক্লাছ 9 আৰু ক্লাছ 10 সেই দুইটা বছৰত যদি তুমি তাৰ মানে ক্লাছিফিকেশ্যন এটা যদি আনা যে 9ত এনেকৈ পঢ়িছিলোঁ, 10ত এনেকৈ পঢ়িছিলোঁ, তুমি কোনটো ইয়াৰত কেনেকৈ পঢ়িছিলা মোক অকণমান কৈ দিবা? হয়, প্ৰথমতে 9ততো ইমান মানে এনেকুৱা বৰ্ডছৰ কোনো প্ৰেছাৰ নাছিলে। তাত মানে মই 11-12ৰ মানে আমাৰ তাত অলপ পঢ়াইছিলে বা বাহিৰা বিভিন্ন কিতাপৰ মানে অংক কৰিছিলোঁ। তেতিয়া মানে NCERT বুকখিনি ইমান পঢ়া নাছিলোঁ, পঢ়িছিলোঁ কিন্তু ৰেফাৰেঞ্চ বুক বেছি কৰিছিলোঁ। আৰু 10ত মানে NCERTখিনিয়ে বহুত কৰিছিলোঁ, কাৰণ সেইটো বৰ্ডছৰ মানে প্ৰিপেৰেশ্যনৰ বহুত দৰকাৰ NCERT। সেইকাৰণে NCERTখন মানে খুচৰি পঢ়িছিলোঁ, মানে বিভিন্ন ধৰণৰ কনচেপ্ট বা প্ৰত্যেকটো লাইনৰ পৰা কি কুৱেশ্যন হ'ব পাৰে তেনেকৈ পঢ়িছিলোঁ 9-10ত মই, বিশেষকৈ ছ'চিয়েল আৰু মানে লিটাৰেচাৰ ছাবজেক্টখিনি। আচ্ছা, আৰু এটা তুমি কথা কোৱা যে তুমি কিমান পঢ়িছিলা? 8 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত। তুমি ভাবানে যে এজন মিডিঅকাৰ ষ্টুডেণ্টৰ কাৰণে, মই তোমাক মিডিঅকাৰ মই ধৰিব ভুলতো নোৱাৰোঁ, কাৰণ ইউ আৰ দ্য ফাৰ্ষ্ট বয়, মই সুধিবলৈ বিচাৰিছোঁ যে এজন মিডিঅকাৰ ষ্টুডেণ্টে, মধ্যমীয়া এজন ছাত্ৰই কেনেকৈ মানে টাইমটো বেছি কভাৰ কৰিব লাগে বা কেনেকৈ পঢ়িলে তেওঁ আগবাঢ়িব পাৰিব? ময়ো নিজকে এজন মানে মধ্যমীয়া ষ্টুডেণ্ট বুলি এতিয়াও ভাবোঁ। মানে পঢ়াটো মানে নিজৰ মনৰ অনুযায়ী পঢ়িব লাগে, বা জোৰ জবজ কৰি নিজৰ মানে টেবুলত বহাই থ'লে পঢ়াটোও নিজৰ ভাল নহয়। মোৰ নিজৰ এবাৰ দুবাৰ তেনেকুৱা হৈছে যে ঘৰত কৈ থাকে পঢ়, যেতিয়া মই টেবুলত বহক ভালকৈ মনত নৰয়। মানে যেতিয়া মন যায়, মনটো যাব লাগিব পঢ়া নিশ্চয়, যেতিয়া মন যায় মানে তেতিয়া পঢ়িব লাগে, তেতিয়া পঢ়াটোও ভাল হয়। আৰু এটাই ক'ম যে ছ'চিয়েল চায়েন্স, ইংলিছ আৰু আছামিজ বা মানে বিভিন্ন ধৰণৰ অংকই হওক, প্ৰত্যেকটো মানে লিখি প্ৰেক্টিচ কৰিব লাগে। আৰু তেতিয়া মানে পটককৈ মনতো থাকে, আৰু পৰীক্ষাত যদি কিবা পাহৰি যোৱা যায় তেতিয়া মানে প্ৰথম শব্দটো লিখোঁতে গোটেই লাইনটো মনত আহি যায়। তেনেকৈ পঢ়িছিলোঁ মই। তুমি লিখিছিলা বেছি নে পঢ়িছিলা বেছি? হয়, মই লিখিছিলোঁ বেছি, মানে প্ৰত্যেকটো লাইন পঢ়ি যাওঁ, সেইটো মানে এবাৰ বহীখনত আকৌ সেই লাইনটো এবাৰ লিখোঁ, তেনেকৈ পঢ়িছিলোঁ। তোমালোকে শুনিছা নহয় কথাকেইটা? আজি এটা ইমান ফ্ৰুটফুল ইণ্টাৰভিউ লোৱা হৈছে, আৰু মই আশা কৰিম যে অনুৰাগৰ এই কথাখিনি তোমালোকে একেবাৰে হৃদয়ংগম কৰিবা। আৰু যিসকলে আমাৰ ইণ্টাৰভিউটো চাব, তেখেতলোককো মই অনুৰোধ জনাম যে এই ইণ্টাৰভিউটোৰ গোটেই কথাখিনি আপোনালোকে আপোনালোকৰ সন্তানক শুনোৱাব, নুশুনিলেও বলেৰে শুনোৱাব, কাৰণ এইখিনি একেবাৰে মানে বহুত এটা ভেলুৱেবল কথা বুলি মই ভাবিছোঁ। আৰু আন এটা কথা হ'ল কি, কোনোবাই আকৌ মোক প্ৰশ্ন কৰিব পাৰে যে 5জন ছাত্ৰ ছাত্ৰীকহে কিয় লৈ আনিলে? তেতিয়াহ'লে তাৰো উত্তৰটো মই দি দিছোঁ ইয়াৰ মাজতে। আমি যেতিয়া 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হয়, আমি তেওঁলোকক কওঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হোৱাখিনিক আমি এটা ধৰক এটা এক্সপ'জাৰ ভিজিট দিম বা ক'ৰবাত লৈ যাওঁ, তেনেকৈ তেওঁলোকক আমি উৎসাহ দিওঁ। আৰু আজি যদি মোৰ গাড়ীখন ট্ৰেভেলাৰ হ'লহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ স্কুলৰ 10ম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে লৈ আহিলে, কিন্তু মোৰ গাড়ীখনত বলেৰে আমি 5জনক উঠাই লৈ আনিছোঁ। মানে জেগা 5জনৰ কাৰণে হ'ব, সেইকাৰণে বলেৰে বুলি কৈছোঁ। গতিকে এই কথাটো কোনেও এনেকৈ নাভাবিব যে আমি এনেকুৱা শিক্ষাগুৰু নেকি যে ছাত্ৰ ছাত্ৰীক চাইহে ভাগ কৰি পেলাই আমি ইম্পৰ্টেঞ্চ দিওঁ, তেনেকুৱা কিন্তু নহয়। আচ্ছা, এতিয়া মই অনুৰাগ তোমাক সুধিবলৈ বিচাৰিছোঁ এটা কথা, তোমাৰ জীৱনৰ লক্ষ্য কি তুমি নিৰ্ধাৰণ কৰিছা? হয়, মোৰ এটাই লক্ষ্য আছে যে এজন মানে এখন ভাল IITত কম্পিউটাৰ চায়েন্স পঢ়ি এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱা। আচ্ছা, তাৰ আৰু তোমাৰ দ্বিতীয় অপশ্যন কিবা আছে নেকি? হয়, আৰু মই মেডিকেল লাইনটো অলপ ৰাপ আছে, কিন্তু মেইন ফ'কাছটো হৈছে মানে ইঞ্জিনিয়াৰিং। মেডিকেলৰ নীটো দিম, কিন্তু মেইন ফ'কাছটো মানে ইঞ্জিনিয়াৰিঙত। আচ্ছা, যদি আমি কম্পেয়াৰ কৰোঁ যে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং, তুমি ইঞ্জিনিয়াৰিংটোক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছা? হয়। কিয়? মানে আগতে সৰুৰে পৰাই মানে অভিযান্ত্ৰিক জগতখনত মানে বহুত ৰাপ আছিলে। মানে মোৰ আগতে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে আমাৰ মানে চৌপাশত। সৰুৰে পৰাই মোক মাহঁতে সুধিছিলে এইটো কি হৈছে, ৰামধেনুখন কিয় ওলাইছিলে, তেনেকুৱা মানে সৰুৰে পৰাই সেই জগতখনত বহুত ৰাপ আছিলে। সেইকাৰণে এতিয়া অভিযান্ত্ৰিক জগতখন মোৰ ৰাপ আছে। আচ্ছা, গতিকে আমি শুভকামনা জনাইছোঁ তোমাৰ ভৱিষ্যত যি পৰিকল্পনা, যি লক্ষ্য, সেই লক্ষ্যত তুমি উপনীত হোৱা। এতিয়া হায়াৰ ছেকেণ্ডেৰী তুমি ক'ত পঢ়িবা? হায়াৰ ছেকেণ্ডেৰী এতিয়া মই প্ৰজ্ঞাত ইতিমধ্যে এডমিশ্যন লৈছোঁ।
প্ৰজ্ঞাত ইতিমধ্যে এডমিশ্যন লৈছে ক্লাছ হৈ গৈছে নেকি অলপ নাই ক্লাছ ষ্টাৰ্ট হোৱা নাই ক্লাছ ষ্টাৰ্ট হোৱা নাই আচ্ছা ইঞ্জিনিয়াৰিং তুমি যেতিয়া কৰিবা আমিতো ভগৱানক প্ৰাৰ্থনা জনাইছো তুমি সফল হোৱা এই যে আফটাৰ কমপ্লিটিং ইউৰ ইঞ্জিনিয়াৰিং হয় তুমি এটা জব পাই গলা হয় তাৰপিছত তোমাৰ ছ'চাইটিৰ কাৰণে তোমাৰ কন্ট্ৰিবিউশন কেনেকুৱা থাকিব পাৰে হয় মই নিজৰ দেশতে থাকিম ভাৰতবৰ্ষত থাকিম আৰু ভাৰতবৰ্ষৰ মানে প্ৰগতিৰ মানে হকে সকলোক আমাৰ নিজৰ বেছ দিবলৈ চাম মানে নিজৰ যৎপৰোনাস্তি চেষ্টা কৰিম যাতে দেশখনক মোৰ নিজৰ কন্ট্ৰিবিউশন আগুৱাই নিব পাৰো মানে সেইটো চেষ্টা কৰিম বুলি ভাবিছো আচ্ছা আচ্ছা মোক তুমি আৰু এটা কথা কোৱা দেই আমি এতিয়া সদ্যহতে দেখিছো বহুত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ধৰা অংক বিষয়টো অকমান জটিল পায় আনকি মই নিজেও অংক বহুত জটিল পাইছিলো আকৌ তুমি ছ'চিয়েল সায়েন্সৰ বিষয়টো ক'লাই জটিল পায় বুলি আকৌ এনেকুৱাও আছে যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ইলেক্টিভ ছাবজেক্টটো যেতিয়া লয় ইলেক্টিভ ছাবজেক্টটো লোৱাৰ পিছত ধৰা কোনোবাই ফ'ৰ্চ কৰিলে তেওঁলোক কিন্তু একেবাৰে অসমীয়াত ক'বলৈ গ'লে অথাই সাগৰত পৰা নিচিনা হয় মানে ধৰা তেওঁৰ ইণ্টাৰেষ্ট আছিলে হিষ্ট্ৰীত লৈ ল'লে বেলেগ এটা ছাবজেক্ট তাৰপিছত তেওঁ দেখে যে মই ইয়াত বিপদত পৰিছো সেই ইলেক্টিভ ছাবজেক্টটো চুজ কৰিবৰ কাৰণে তুমি কেনেকৈ যিসকল ষ্টুডেণ্ট 9লৈ পাব আমাৰ বিলাক স্কুলত 9ৰ পৰা আছে ইলেক্টিভ ছাবজেক্ট তুমি কি পৰামৰ্শ দিবা তেনেকুৱা হয় মই তেওঁলোকক এটাই কথা ক'ম যে নিজৰ মন পছন্দ অনুযায়ী ছাবজেক্টটো ল'বলৈ বা ফ'ৰ্চ কৰি বেলেগে বহুতে কয় যে এডভান্স ল'লে ছায়েন্সত সুবিধা হ'ব কিন্তু সেইটো নহয় মানে নিজৰ বহুতে মাজত বহুতে মানে পস্তাই মই কিয় এইটো লৈছিলো মানে বহুতে নোৱাৰা হয় মানে সেইকাৰণে নিজৰ মনত যিটো আছে বা নিজৰ যিটো ভাল পোৱা ছাবজেক্ট সেইটো ল'ব লাগে বুলি মই মানে ভাবো হয় আচ্ছা আৰু এটা কথা মই সুধো যে তুমিতো যিহেতু ছায়েন্সত পঢ়িবা তুমি বাৰু অলপ দিন যোৱাৰ পিছত তুমি সেইটো অনুভৱ কৰিব পাৰিবা তথাপিতো মই এষাৰ কথা তোমাক সুধিবলৈ বিচাৰিছো তুমি যদি এডভান্স নললাহেঁতেন তুমি ধৰা বেলেগ এটা ইলেক্টিভ ছাবজেক্ট ল'লা তোমাৰ তেতিয়া ছায়েন্স পঢ়িবলৈ প্ৰব্লেম হ'লহেঁতেন বুলি তুমি ভাবা নেকি বাৰু নাই তেনেকুৱা কোনো প্ৰব্লেম নহ'লহেঁতেন কাৰণ আমাৰ 9-10ৰ যিখন মেথছৰ কিতাপ এই মেথছৰ কিতাপৰ লগত মানে 11ৰ মেথছৰ কিতাপখনত বহুত টপিক মিল আছে সেইকাৰণে মানে 9-10ৰ মেথছখনৰ প্ৰতি মানে বহুত সহায় হয় 11ত কিন্তু বাকিটা ছাবজেক্টৰ প্ৰতি মানে তেনেকুৱা ক'ব নোৱাৰি কিন্তু মেথছখন অলপ সহায় হয় আৰু এডভান্স থাকিলে অলপ সহায় হয় সেইটো হয় বাৰু সহায় হয় কিন্তু কোনোবাই ধৰা এডভান্স নললেও নাই দিগদাৰ নপৰে ন আচ্ছা ভাল লাগিছে তোমাৰ লগত কথাখিনি পাতি আৰু মই তোমালোকৰ মনত কিবা প্ৰশ্ন আহিছে নেকি মই সুধিবলৈ আৰু তোমালোকৰ মনত একো প্ৰশ্ন নাই যিহেতু মই ইতিমধ্যে সামৰি লৈছে ন আচ্ছা তুমি মোক এটা কথা কোৱা দেই এই যে MCQৰ ক্ষেত্ৰত এবাৰতো পুৰা কনচেপ্ট বেছ আহিছে হয় হয় তুমি ছাত্ৰ ছাত্ৰীসকলক MCQৰ ক্ষেত্ৰত কেনেকৈ পঢ়িবলৈ ক'বা হয় মই MCQৰ ক্ষেত্ৰত এটাই কথা ক'ম যে মানে প্ৰতিটো কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব বা মনত খুঁত থাকিলে বা এইটো বুজি পোৱা নাই থক দিয়ক এইটো মই এতিয়া একো নকৰোঁ বুলি এনেকৈ থৈ দিব নালাগে বুজি পোৱা নাথাকিলে বুজি পোৱা নাই বুলি টপিক কিন্তু মানে লগালগ ক্লিয়াৰ কৰি যাব লাগে তেতিয়া মানে প্ৰতিটো কনচেপচুৱেল বেছ যিয়ে কুৱেশ্যন নাই সেই টপিকটো বা ক্লিয়াৰ মানে কৰিব পাৰিব মানে কোনো কাম কালিলৈ কাৰণে হয় মানে পইণ্ট সেই জেগা সময়তে কৰি পেলাব লাগিব মই এটা কালি নে পৰহি এটা ৰীল দিছিলো মই ৰীলটোত কৈছো এটা কথা যে ষ্টুডেণ্টে এনেকৈ পঢ়িব লাগে মোৰ কথাটো শুদ্ধ হয় নে নহয় তুমি ক'বাচোন দেই যে আজি যিটো তুমি টপিক পঢ়িছা সেই টপিকটো তাৰ মানে যিখিনি নলেজ সেই নলেজখিনি আয়ত্ত কৰাৰ উপৰিও যে এই টপিকটোৰ ওপৰত কালিলৈ মোৰ পৰীক্ষা হ'ব যেহেতু একেবাৰে কনচেপ্টটো ক্লিয়াৰ কৰি যাব লাগে কথাটো শুদ্ধ হৈছে হয় এইটো সম্পূৰ্ণৰূপে শুদ্ধ হয় তুমি তেনেকৈ পঢ়িছিলা হয় তেনেকৈ পঢ়িছিলো মই মানে প্ৰতিটো কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িছিলো সেইকাৰণে মানে MCQ খিনি সকলো কৰিব পাৰিছিলো মই আচ্ছা বহুত সুবিধা আৰু মানে কম্পিটিটিভ এক্সামৰ কাৰণে সেই কনচেপ্ট ক্লিয়াৰ থকাটো মানে বহুত প্ৰয়োজন 11-12ৰ পিছত যিবোৰ এন্ট্ৰেন্স এক্সাম হ'ব মানে প্ৰতিটো কুৱেশ্যন এটাৰ কনচেপ্টুৱেল আহিব সেইকাৰণে কনচেপ্ট ক্লিয়াৰ থকাটো মানে বহুত প্ৰয়োজন আচ্ছা গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও গম পাইছা আৰু আমাৰ যিসকল শ্ৰোতা তেখেতলোকেও গম পাইছে সেইদিনা এটা ৰীলত কৈছিলে যে কালিলৈ পৰীক্ষা হ'ব বুলি আচলতে যিটো পঢ়ে আজি সেইটো তেনেকৈ গুৰুত্ব দি পঢ়িব লাগে আচ্ছা আৰু এটা কথা সুধো দেই তুমি আটাইতকৈ হায়েষ্ট কিহত পালা মই হায়েষ্ট মেথছ ছায়েন্স আৰু এডভান্স মেথছ আৰু ছ'চিয়েল ছায়েন্স চবতে 100 হয় চবতে 100 আচ্ছা এই যে অংকৰ পেপাৰখন বহুত জটিল বুলি এবাৰ সৰ্বত্ৰ এটা প্ৰচাৰ চলিলে বা এটা আলোচনা হ'ল তুমি কি ক'বা পেপাৰখনৰ বিষয়ে হয় মানে আগৰ পেপাৰবোৰৰ লগত যদি মিলাই চাওঁ তেতিয়া জটিল আছিলে কাৰণ আগৰ পেপাৰত কোনো তেনেকুৱা কনচেপ্ট বেছ মানে কুৱেশ্যন অহা নাছিলে কিতাপৰ অংককেইটা কৰিলে মানে তাত 100 পোৱাৰ বহুত সম্ভাৱনা আছে কিন্তু এইবাৰ পেপাৰখনৰ সকলোতো বেছিভাগ মানে 50% কুৱেশ্যনে মানে কনচেপ্ট বেছড আহিছে সেইকাৰণে অলপ জটিল হৈছে কিন্তু যদি ৰেফাৰেঞ্চ বুক কৰা যায় RD শৰ্মা আছে মই RD শৰ্মাখন কৰিছিলোঁ তাৰ পৰা যদি কৰে তেতিয়া ইমানো জটিল নহয় সেইখন পেপাৰ আচ্ছা কোনোবা এটা অংক 62 নে 63 নম্বৰ 61 হয় 61 হয় বিৰাট জটিল আহিলে বুলি মানে এটা আলোচনা হৈছিলে সেই অংকটো তুমি জটিল পাইছিলানে নাই তেনেকৈ জটিল পোৱা নাছিল তেনেকুৱা মানে বহুত অংক প্ৰেক্টিছ কৰা যায় কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা আছিলে মানে RD শৰ্মা তেনেকুৱা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে আৰু 11ৰ মই RD শৰ্মাখন কৰিছিলোঁ তাতো আছে সেই চেপ্টাৰটো সেইকাৰণে মানে ইমান টান নাপালোঁ সেই অংকটো
গতিকে যিটো অংক গোটেই অসমতে টান পাইছে বুলি চৰ্চা চলিছিলে কিন্তু সেই অংকটো আকৌ এওঁ ইজি পাইছিলে গতিকে কনচেপ্ট যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে নিশ্চয় সমস্যা নহয় হয় আচ্ছা আৰু কম কিহত পালা তুমি কম মই আছামিজত কিমান পালা 96 96 আৰু তাৰ ওপৰত কি আৰু আছে 90 ইংলিছত 97 ইংলিছত 97 হয় তোমাৰ 7 নম্বৰ কমিলে হয় ঠিক আছে এই 7 নম্বৰ কমাৰ কাৰণে কিবা আক্ষেপ থাকি গ'ল নেকি হয় মোৰ এটা মানে ইংলিছত এটা মানে নিজৰ ভুল হৈছিলে হয়। মানে এটা কুৱেশ্যন আহিছিলে মানে এন্টনিমা চিননিম লিখিব লাগিছিলে হয়। মানে প্ৰথম পৰীক্ষা আছিলে এইটো অকণ নাৰ্ভাছ ফিল কৰিলো সেইকাৰণে মানে দুটামান লিখাটো খেলি মেলি হৈ গ'ল সেইটোতে খালি 2 নম্বৰটো গুচি গ'ল মোৰ আচ্ছা হয় আৰু অসমীয়াত কি কাৰণে অকমান কেইটামান কম পালা অসমীয়াত মোৰ লাষ্টৰ যিটো কুৱেশ্যন আছে চন্দ মানে তাত এইটো মানে সংজ্ঞাটো লিখিব লাগিছিলে হয়। মোৰ মানে অলপ লিখাটো প্ৰথমতে শ্ল' হ'ল লাষ্টলৈ অকণ মানে হেণ্ড ৰাইটিং বেয়া হৈ গ'ল আৰু সেইকাৰণে লাষ্টৰ কুৱেশ্যনটো অলপ থাকি গ'ল আৰু লিখাটো অলপ মানে বেয়া হ'ল সেইটো নম্বৰ গ'ল বুলি ভাবিছোঁ মই আৰু এটা কথা সুধো এই যে 3 ঘণ্টা সময় হয় 100 মাৰ্কছৰ কাৰণে এতিয়া 100 মাৰ্কছ মানে প্ৰেক্টিকেলৰ মাৰ্কছটো তাত নাই 90 মাৰ্কছৰ 90 মাৰ্কছ 3 ঘণ্টা সময় তুমি সাফিচিয়েন্ট বুলি ভাবানে হয় সাফিচিয়েণ্ট হয় মই মানে তাৰ 10 মিনিট মানৰ আগতে প্ৰতিখন পেপাৰ কমপ্লিট হৈ গৈছিলে আছামিজখনৰ বাদে খালি আচ্ছা তাৰ আগত তুমি পৰীক্ষাৰ আগত 3 ঘণ্টাটো কভাৰ কৰিবৰ কাৰণে কিবা টেষ্ট পেপাৰ বা আনকুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিছিলা নেকি হয় মোৰ দেউতাই আনি দিছে টেষ্ট পেপাৰ মই মানে 24খন জিলাৰ টেষ্ট পেপাৰ আছিলে প্ৰত্যেকখনে প্ৰেক্টিছ কৰিছিলোঁ মই মানে এটা টাইম বান্ধি লৈছোঁ যে ইমানটো মানে টাইমাৰ লগাই থৈছিলোঁ ইমানটোৰ ভিতৰত কমপ্লিট কৰিব লাগিব তেনেকৈ পঢ়িছিলোঁ মই আৰু তুমি এখন পেপাৰ কিমান সময়ৰ ভিতৰত কভাৰ কৰিছিলা হয় কেতিয়াবা 2 ঘণ্টা 50 মিনিট ধৰক কেতিয়াবা 2 ঘণ্টা 45 মিনিট কেতিয়াবা 3 ঘণ্টাও লাগিছিলে হয় মানে কমাবলৈ চাইছিলোঁ যিমান পাৰোঁ মই সময়টো আচ্ছা এইখিনিতে মই এটা কথা কওঁ যে আমাৰ বিদ্যালয়ত আমি প্ৰধান শিক্ষক মহোদয় প্ৰমুখ্যে ছাৰ বাইদেউসকলৰ লগত পাতিছোঁ এটা কথা যে আমাৰ যিটো 90 মিনিটছ বা তোমাৰ 3 ঘণ্টা 90 মিনিটছ নহ'ব এইটো 90 মাৰ্কছ কৈছোঁ মই যিটো মানে 90 মাৰ্কছৰ যিটো পৰীক্ষাত আমি 3 ঘণ্টা সময় দিওঁ মই অলপ আগতেও কিবা 90 মিনিটছ ক'লো নেকি বাৰু নাই কোৱা ন যিটো আমি মানে সময় দিওঁ এইবাৰ ভাবিছোঁ যে আমি অকণমান আগত বহীখন ল'ম আৰু সেই কথাটো যদি কোনোবা বিদ্যালয়ত কৰে আপোনালোক অভিভাৱকসকলে কিন্তু সেই বিদ্যালয়খনক অপ'জ নকৰিব যাতে ছাত্ৰ ছাত্ৰীসকলে কম সময়ৰ ভিতৰত কভাৰ কৰা যদি প্ৰেক্টিছটো কৰিব পাৰে তেতিয়া মই ভাবিছোঁ ফাইনেল পৰীক্ষাত অকণমান জটিল পালেও তেওঁলোকে কিন্তু সেইটো কভাৰ কৰিব পাৰিব হয়নে কথা আচ্ছা তোমালোকে যিবিলাক পৰীক্ষা দিছিলা ধৰা টেষ্ট পৰীক্ষা হওক এনুৱেল পৰীক্ষা হওক তাত তেনেকে টাইমটো অকণমান কমাই আনিছিলে নেকি তুমি হয় 5-10 মিনিটৰ আগত উঠাই ল'বলৈ ছাৰহঁতে কৈছিলে উঠাই ল'ম বুলি সেইকাৰণে আমি মানে খৰকে কৈছিলোঁ আৰু আমাৰ কমপ্লিটো হৈ গৈছিলে 5-10 মিনিটৰ আগতে আৰু মানে সেই সময়ত যিকণ থাকি গৈছিলে ছাৰহঁতে কৈছে এতিয়া হৈ গ'ল যেতিয়া ৰিভাইজ কৰিবলৈ মানে অলপ সময়ৰ প্ৰয়োজন কিবা মানে লিখোতে ভুলো থাকি যাব পাৰে এইটো শুধৰাই ল'বলৈ মানে 5-10 মিনিটৰ প্ৰয়োজন হয় তোমাক বহুত বহুত ধন্যবাদ জনাইছো ভাল লাগিলে ইণ্টাৰভিউটোলৈ আৰু কিবা তোমালোকৰ মনলৈ আহিছে নেকি বাৰু ৰ'বা আৰু এটা কথা মই সুধো বাহিৰা কিতাপ পঢ়া নে তুমি হয় পঢ়োঁ তোমাৰ ভাল লগা কিতাপ কি আছে মোৰ আটাইতকৈ প্ৰিয় কিতাপখন হৈছে ডক্টৰ ৰুবুল মাহতৰ মোৰ এটা সপোন আছে মই প্ৰত্যেকটো ইণ্টাৰভিউতে কৈছোঁ বহুত প্ৰিয় কিতাপ হয় মানে সেইখনৰ পৰাই মই মানে বহুত ইনস্পিৰেশ্যন লাভ কৰিছোঁ তেওঁ মানে কি অৱস্থাৰ পৰা এতিয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি চাইণ্টিষ্ট হৈ আছে সেই মানে যাত্ৰাটোৱে মোক বহুত অনুপ্ৰেৰণা যোগাইছিলে আৰু দ্বিতীয়তে হৈছে ডক্টৰ APJ আব্দুল কালামৰ অগ্নিদৌকা এখন আত্মজীৱনীখন সেইখনৰ পৰা বহুত অনুপ্ৰেৰণা লাভ কৰিছিলোঁ মই আৰু এই ক্ষেত্ৰত তোমালোকে পঢ়া বিদ্যালয়সমূহে কিবা মানে তোমালোকে যে আউট অফ চিলেবাছ কিছুমান কিতাপ পঢ়িব লাগে সেই বিষয়ে তোমালোকক অলপ প্ৰেৰণা যোগাইছিল হয় মানে সেইটো মই মোৰ ফালৰ পৰা এটা প্ৰয়োজন বুলি ভাবোঁ মানে বিশেষকৈ মেথছ আৰু ছায়েন্সত মানে ছ'চিয়েলৰ কথা নকওঁ কিন্তু মেথছ ছায়েন্সত মানে এতিয়া এবাৰ মানে মেথছৰ পৰীক্ষাটো আহিছে অকল বাহিৰা কুৱেশ্যন সেইটোতে আহিছিলে মানে অলপ কিতাপৰ বাহিৰৰ সেইকাৰণে প্ৰেক্টিছ কৰাটো প্ৰয়োজন মানে বাহিৰৰ ৰেফাৰেঞ্চ বুকৰ পৰা বাহিৰৰ ৰেফাৰেঞ্চ হয় মানে RD শৰ্মাখন বেষ্ট হয় মেথছৰ কাৰণে মই তোমাৰ চিলেবাছৰ লগত ৰিলেটেড নোহোৱা কিতাপৰ কথাও আকৌ সুধিবলৈ বিচাৰিছোঁ তোমালোকে ধৰা এই যে তুমি ৰুবুল মাউতদেৱৰ কিতাপখন পঢ়িছিলা ৰুবুল মাউতদেৱৰ সেই তেনেকুৱা ধৰণৰ কিতাপবিলাক পঢ়িবৰ কাৰণে তুমি জীৱনৰ বাটত লগ পোৱা কোনোবা ছাৰ বাইদেৱে তোমালোকক উৎসাহিত কৰিছে নে তেনেকৈ হয় মোৰ প্ৰথমতে আমাৰ স্কুলৰ ছাৰ বাইদেউসকলেতো সদায় কয় বোলে বাহিৰা কিতাপ পঢ়িবি বাহিৰা কিতাপ পঢ়িলে বহুত জেনেৰেল নলেজো বাঢ়ে আৰু আমাৰ লিখাৰ বিশেষকৈ অসমীয়াত ৰাইটিং স্কিলটো বহুত বাঢ়ি যায় বিভিন্ন শব্দৰ ভাণ্ডাৰ বাঢ়ে তেনেকৈ মোৰ মায়েও কৈছিলে মোৰ বায়েও বহুত কিতাপ পঢ়ে মোৰ বায়ে কৈছিলে তই কিতাপ মই অলপ কম মোৰ কিতাপ পঢ়া মোৰ বায়ে বহুত কিতাপ পঢ়ে সেইকাৰণে কৈছিলে তই পঢ়চোন তোৰ নিজৰ লাভ হ'ব সেইকাৰণে প্ৰথম বায়ে দিছিলে তই এখন কিতাপ পঢ়িছাচোন মই এখন ক্লাছ 5ত পঢ়িছিলোঁ হয় এখন ৰুবুল মাউতৰ আৰু সেইখন মোৰ ইমানে ভাল লাগিলে যে মোৰ এদিনতে সেইখন কিতাপ অকল সেইখনে পঢ়িলোঁ মই কিতাপখন অকল বাকী একো নপঢ়িলোঁ অকল সেইখন কিতাপেই পঢ়িলোঁ তাৰপিছৰ পৰা মানে আগত এটা কিতাপ পঢ়া ইমান ৰাপ নাছিলে তেতিয়াৰ পৰা অলপকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ আচ্ছা ভেৰি গুড মই তোমাক আমাৰ বিদ্যালয়ৰ কথা কৈ থৈ যাওঁ অকণমান দেই আমাৰ বিদ্যালয়ত আমি এটা ষ্টাডি ক্লাব বুলি এটা মানে অনুষ্ঠান আৰম্ভ কৰিছোঁ আমি প্ৰতি শুক্ৰবাৰে এনেকে আউট অফ চিলেবাছ যিবিলাক কিতাপ হয় সেই কিতাপবিলাক পঢ়িবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে
আমি মৰ্ণিং এছেম্বলি পঢ়িছিলো হয়। এতিয়া আমি মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে সেইখনো পঢ়িছো মই, সেইখনো প্ৰিয় এখন গ্ৰন্থ প্ৰিয় গ্ৰন্থ হয় ন? হয়, প্ৰতিজন মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইকেইখন গ্ৰন্থ পঢ়াটো কিন্তু হয় বহুতেই প্ৰয়োজনীয়। প্ৰয়োজন হয় আচ্ছা, তোমাৰ ভৱিষ্যত জীৱনৰ কাৰণে হয়। আমি শুভকামনা জনাইছো। হয়। মই আমাৰ শ্ৰদ্ধাৰ অন্তুলদাই ভিডিঅ'টো কৰি যথেষ্ট হেল্প কৰি দিছে। আমাৰ অন্তুলদাৰ অকণমানিটো আছে ৰিদ্বীপ, অন্তুলদা এবাৰ দেখাই দিয়কচোন ৰিদ্বীপকো। ৰিদ্বীপ এইফালে আহি দিয়া। অকণমানিটোকো লৈ আনিছিলো, আজি নিয়ৰকো লৈ অনাৰ কথা আছিলে আমাৰ ল'ৰা। হয় নিয়ৰক কেতিয়াবা আনিম তোমাৰ ওচৰলৈ, হয় নিশ্চয় যোৱা তুমি বহাগে। কিন্তু তাৰ স্কুলৰ পৰা আহি পোৱা দেৰি হ'ল কাৰণে হয়। অনা নহ'লে। আৰু ভগৱানক প্ৰাৰ্থনা জনাম তুমি আগুৱাই যোৱা, তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱা। আৰু ভাল লাগিলে যিহেতু তুমি শিপা নাপাহৰা এটা ল'ৰা, গতিকে তোমাৰ সফলতাই আকাশ নিশ্চয় চুব। হয় চেষ্টা কৰিম। আৰু তোমাৰ মা দেউতাৰ লগতো কথা পাতিম অকণমান। হয় নিশ্চয় গতিকে পুনৰবাৰ তোমাক ধন্যবাদ। ধন্যবাদ।